এয়া হৈছে আমাৰ গোঁসানী ধুনীয়াকৈ ওচৰৰ পৰা দেখাই দিছোঁ আৰু দেখিছেনে আমাৰ গোঁসানী ধুনীয়াকৈ শুই আছে আৰু আজি আমি অৱশেষত ঘৰলৈ যাম আমাৰ গোঁসানী ধুনীয়াকৈ শুই আছে আৰু হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আপোনালোক সকলোকে মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোৱে যিহেতু আমাৰ ভাল খবৰটো গম পালেই আমাৰ মাজলৈ আহিলে আমাৰ গোঁসানী যিহেতু আমি আজি হস্পিটেলত থকা 5 দিন সময় হৈ গ'ল আৰু আজি আমি ফাইনেলি যাবলৈ লৈছোঁ ঘৰলৈ যিহেতু আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা সকলো চাই আছে গতিকে আপোনালোক সকলো জড়িত হৈ আছে গতিকে আজিৰ ভিডিঅ'টো যিহেতু আমি হস্পিটেলৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু আজি আমাৰ গোঁসানীজনীক লৈ যাম ঘৰলৈ গতিকে কি হয় সকলোখিনি দেখাম আৰু হস্পিটেলত থাকি ৰূপটো চাওক কেনেকুৱা হৈ গৈছে মানে অকণো নিজৰ যত্ন ল'বলৈ সময় পোৱাই নাই বাৰু যি কি নহওক যিহেতু নতুনকৈ মাক হোৱাৰ আচলতে সুখকণটো বহুত বেছি সুকীয়া সেইটো গম পায় সকলোৱে আৰু এইফালে আমাৰ ধুনীয়াকৈ গোঁসানী শুই আছে দেখিছে আৰু এইফালে বাকী যিখিনি আমাৰ কাপোৰ আছিলে সকলোখিনি পেকিং কৰা হৈ গ'ল এতিয়া আচলতে আমি যাব লাগে এইটো আচলতে আমাৰ কেবিন গতিকে এতিয়া আমি যাবলৈ লৈছোঁ এতিয়া সময় হৈছে 11:20 গতিকে সকলো ৰেডি গতিকে কি হয় সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আমাৰ যিহেতু ডেলিভাৰী হৈছিলে GBMত গোলাঘাটৰ সকলোৱে গম পায় GBM নাৰ্ছিং হোম আৰু ইয়াৰ পৰা আচলতে আমি যাবলৈ লৈছোঁ আৰু যিহেতু মা মই এনেদৰে যাব লৈছোঁ সকলোখিনি যিহেতু বস্তু ভৰোৱা হৈ গ'ল আৰু এয়া আচলতে আমাৰ গাড়ীখন সজাইছে স্পেচিয়েলি আমাৰ গোঁসানীৰ খুৰাক পেহীয়েক আৰু বৰ্তাক গতিকে আমি এতিয়া GBMৰ পৰা ঘৰলৈ বুলি ৰাওনা হ'ম গতিকে কি হয় সকলোখিনি জনাম আপোনালোক ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব আচলতে আমি সকলোখিনি যিমান পাৰোঁ স্মৃতিখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ এতিয়া গাড়ীত গৈ আছো আমাৰ মইনা শুয়ে আছে গোঁসানী শুই আছে পুৰা মা মই মানুহজনী আৰু আমাৰ ইয়াত দাদা শুই আছো আমাৰ ইয়াতো শুয়ে আছে পুৰা টোপনি আৰু ভিডিঅ'টো শেষলৈকে চাই দিব আপোনালোকে সকলোৱে আৰু আশীৰ্বাদ কৰিব আপোনালোকে সকলোৱে দেই আমাৰ মইনাই আৰু ডাঙৰ হৈ আৰু আমাৰ ইউটিউব চেনেলটো চালেই হ'ল আৰু মোক কেনেকৈ আদৰিছিলে হয় নাই হা তুমি চাবা দেই তোমাৰ পাপা মায়ে আইতাই কেনেকৈ তোমাক আদৰিছিলে দেই এই 9 মাহ জাৰ্ণি আছিলে প্ৰতিটো মুহূৰ্ততে মই যিমান পাৰোঁ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে আমাৰ গোঁসানীজনী যেতিয়া ডাঙৰ হ'ব তাই যাতে সকলোখিনি চাব পাৰিব সৰুকালৰ গতিকে যিমানখিনি পাৰোঁ লগতো শ্বেয়াৰ কৰিছোঁ আৰু যিহেতু বম ফটকা ফুটোৱা হৈছে গতিকে গোন্ধটো যিহেতু বেয়া গতিকে আমি আচলতে অকণ দেৰিকৈ আহিছোঁ আৰু ভিডিঅ'টো তোমাৰ লগত শ্বেয়াৰ কৰিছোঁ বাৰু যি কি নহওক আচলতে আজি প্ৰায় এসপ্তাহৰ পাছত আচলতে হস্পিটেলৰ পৰা ঘৰলৈ আহিছোঁ গতিকে মনটো বহুত বেছি ভালো হৈ আছে আৰু এইফালে ঘৰখন চাবলৈ কিমান সুন্দৰকৈ সজাইছে আৰু এয়া ঘৰ সজোৱা আচলতে ব্যস্ত আছিলে পেহীয়ে আৰু যিহেতু মোৰ বা আছে বাগিন গতিকে আৰু লগতে মানুহজন ঘৰত সকলো আচলতে আমাৰ এই হাজৰিকা পৰিয়ালৰ প্ৰতিজন সদস্য আচলতে অকণমানজনী সাজুৰ কাৰণে সকলোৱে মানে পূৰা উৎসাহে ৰৈ আছিলে ইয়াত দেখাইছোঁ প্ৰতিটো মুহূৰ্তে মোৰ লগত মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এয়া ফাইনেলি কণমানিজনীৰ ঘৰ গছকাৰ পৰ্ব আহি গ'ল আৰু এয়া দেখিছেনে আইতাকে পূৰা কণমানিজনীক আদৰাত ব্যস্ত হৈ আছে যিহেতু লক্ষ্মী আচলতে ঘৰলৈ আহিছে আমাৰ গোঁসানী মাক দেউতাৰ কাৰণে গোঁসানী বাৰু ককা আইতাৰ কাৰণে লক্ষ্মী আছে গতিকে এইফালে বৌ আছে আৰু বা সকলোৱে মানে ভতিজা ভাগিন সকলো আছে আৰু গতিকে সকলো এনেদৰে আচলতে কণমানিজনী আদৰাত ব্যস্ত হৈ আছে আৰু যিহেতু প্ৰায় এসপ্তাহৰ পাছত ঘৰখনলৈ আহিছোঁ গতিকে মনটো বহুত বেছি ভাল লাগিছে আৰু যিহেতু নতুনকৈ মা হোৱা সেই সুখখন হয়তো কেতিয়াও বুজাব নোৱাৰিম আৰু চাওক ঘৰখনৰ যদিও এসপ্তাহ আজি আঁতৰি আছোঁ কিন্তু ঘৰখনৰ প্ৰত্যেকটো বস্তু মানে কোনো ধৰণৰ খুঁত নোহোৱাকৈ কেনেদৰে আচলতে সজাইছে মই নিজেই দেখি আচলতে আচৰিত হৈ গৈছোঁ আৰু চাওক সকলোকে ধন্যবাদ দিবই লাগিব ন যিহেতু কৈছোঁ কণমানিজনী আদৰাৰ কাৰণে ইমানখিনি মানে তেওঁলোকে প্ৰস্তুতি কৰিছে বেলুন ফুল মানে কি ক'ম মই যিটো পুনৰবাৰ কৈছিলোঁ মই নিজে আচৰিত হৈ গৈছোঁ এনেদৰে আচলতে পূৰা সজোৱাত ব্যস্ত খুৰাক বৰ্তাক আইতাক পেহীয়েক স্পেচিয়েলি পেহীয়েকে বহুতখিনি কৰিছে আৰু লগতে মোৰ বাও আছিলে আৰু এইফালে বৌ আছে ভতিজা মানে ভাগিন সকলো পূৰা ব্যস্ত আৰু যিহেতু কণমানিজনীক আদৰিছে তেওঁলোকে হয়তো ইয়াতে হয়তো সেই মৰমখিনি সোমাই আছে যিখিনি মৰম হয়তো ভাষাৰে কেতিয়াও বুজাব নোৱাৰিম গতিকে আৰু মই যিহেতু পুনৰবাৰ কৈছোঁ কণমানিজনীৰ প্ৰতিটো মুহূৰ্তই আচলতে মই ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তাই ডাঙৰ হৈ নিজে চাব পাৰিব আচলতে এইখিনি মুহূৰ্ত হয়তো যিহেতু
সময় ধৰি ৰাখিব নোৱাৰি, গতিকে যিমানখিনি পাৰোঁ মুহূৰ্তখিনি ধৰি ৰাখিবলৈ চেষ্টাহে কৰিছোঁ। আৰু তাই যিহেতু এটা চাপ ল'ব বিচাৰিছিলোঁ আৰু তাই শুই আছে এইফালে, সকলোৱে বৰ কৈছে ভালকৈ ধৰিবি। আৰু কণমানি যেতিয়া আচলতে মোৰ তেনেকৈ লোৱাৰ কোনো এক্সপিৰিয়েঞ্চ নাই ন, গতিকে বহুত ভয়তে লৈছোঁ আৰু মায়ে এনেদৰে তাইৰ চাপটো লৈছে। আৰু যিটো তাই ঠাণ্ডা পাই গৈছে, গতিকে ভৰিটো কুচুৱাই দিছে বাৰু। যি কি নহওক সৰুকৈ হ'লেও চাপটো লৈছোঁ আৰু তেনেদৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু কি ক'ম মানে, আৰু স্পেচিয়েলি মই মোৰ নিজৰ মানুহজনকতো সদায় ধন্যবাদ জনাবই লাগিব। হয়তো তেওঁ নোহোৱালৈকে বা তেওঁ নাথাকিলে হয়তো মই সেইখিনি মুহূৰ্ত কেতিয়াও ধৰি ৰাখিব নোৱাৰিম। তেওঁ মোৰ ক্ষেত্ৰত যিখিনি কৰিছে, এজন মানে মই বহুত ভাগ্যৱান বুলি ক'ব লাগিব নিজকে। আজি নিজে বহুত নিজকে গৌৰৱ কৰিছোঁ। এইখিনি মুহূৰ্তলৈকে মানুহজনে মোৰ লগত যিখিনি কৰিছে, সেইখিনি হয়তো সদায় মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁ সদায় ভালে থাকক বাৰু। যি কি নহওক, যিহেতু ফাইনেলি আহি পাই গ'লোঁ ঘৰখন, আৰু এয়া অকণমানিজনী শুৱাই দিছোঁ বিচনাত। পেহীয়েকে ধুনীয়াকৈ সজাইছে, বিচনাখনো সজাইছে, ফুল দিছে। এয়া দেখিছে তাই পূৰা গভীৰ টোপনিত মানে লালকাল হৈ আছে। আৰু এয়া দেখিবলৈ পাইছে স্পেচিয়েলি কেকটো আচলতে কণমানিজনীৰ কাৰণে পেহীয়েকে আচলতে ভতিজাকৰ কাৰণে স্পেচিয়েলি নিজ হাতেৰে বনাইছে। গতিকে মই যিমানখিনি পাৰোঁ দেখাইছোঁ। কণমানিজনী হাতেৰে আচলতে কেকটো কাটিবলৈ চেষ্টা কৰিছোঁ, যিহেতু তাই একো নাজানে, সৰু হৈ আছে। গতিকে হাতেৰে এনেকৈ অকণমান চুৱাই দিছোঁ আৰু নিয়মটো কৰি দিছোঁ। যি কি নহওক, এইখিনি স্মৃতি আচলতে মুহূৰ্ত তাই সদায় চাব পাৰিব, স্মৃতি হৈ থাকিব এইখিনি। গতিকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া কণমানি পূৰা শুই আছে। শুৱাটো ক'বই নালাগে, এতিয়া একো গমেই নাপায়। আজি মানে আমাৰ ঘৰলৈ এয়া আমাৰ মোৰ জীৱনৰ একমাত্ৰ মানে কম ভাষা নাই, আমাৰ দেউতাই লৈছে। এয়া ককাকক চাই হাঁহি দেখিছে আপোনালোকে। মাথাটো আমাৰ মণিমা আজি ঘৰলৈ আনিলোঁ। আৰু যি পাৰোঁ ইমান দিন, আজি 4 দিন ধৰি কষ্ট, 9 মাহ কষ্টটো আছেই। আৰু আমাৰ মিছেছৰ ফেমিলি আৰু আমাৰ ফেমিলি মিলি পেলাই এসাঁজ ভাত খাম। মই বনাইছোঁ, কিন্তু ভিডিঅ' কৰা নহ'লে, বহুত বিজি আছিলোঁ, মানুহ আছে, দেখাইছোঁ। আৰু বাকী মই যিখিনি মোৰ লগত বৰ্তমান আছে আৰু যিখিনি দূৰত আছে, তেখেতসকলক যেতিয়া লগ পাম তেতিয়া পাৰ্টিটো দিম। আৰু যিখিনি এতিয়া বৰ্তমান মোৰ ওচৰত আছে সেইখিনি মই দিম। আৰু বিশেষ প্ৰগ্ৰেম থাকিলে আপোনালোকক সকলোকে নিমন্ত্ৰণ দিম, সকলোৱে আহিব আৰু আমাৰ আশীৰ্বাদ কৰিব। সম্পূৰ্ণ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজি জাষ্ট ফেমিলি ভিডিঅ' এটা দেখুৱাইছোঁ আৰু আপোনালোকৰ সহায় বিচাৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ কৰি থাকিব। আজিলৈ আপোনাৰ বাই বাই।